নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে এটা সামান্য উপায় লৈ আহিছোঁ, যিটো উপায় যদি আপোনালোকে অৱলম্বন কৰে পতি পত্নীৰ মাজত থকা যি সম্পৰ্ক, সেই সম্পৰ্ক সদায় সুমধুৰ হৈ থাকিব। আৰু কোনোবা পতি পত্নীৰ যদি মাজত সম্পৰ্কত যদি ক্ৰুটি লাগিছে বা যদি ক'ৰবাত কেনা লাগিছে, কিবা বাধা বিঘিনি আহিছে, তেতিয়াহ'লে তেখেতসকলৰ কাৰণে মই যিটো আজি উপায় ক'ম, সেই উপায়টো বিশেষকৈ কাৰ্যকৰী হ'ব। তেখেতসকলে যদি মই দিয়া উপায়টো যদি এবাৰ কৰি লয়, তেতিয়াহ'লে তেখেতসকলৰ জীৱনত অহা যিমানবিলাক তেখেতসকলৰ দাম্পত্য জীৱনত, বিশেষকৈ দাম্পত্য জীৱনত অহা যিমানবিলাক বাধা বিঘিনি, এই সমস্তবিলাক আঁতৰি যাব। আৰু যাৰ এনেকুৱা কোনো ধৰণৰ বাধা বিঘিনি অহা নাই, তেনেকুৱা পতি পত্নীৰ মাজত কি হ'ব, সম্পৰ্ক দিনক দিনে সুমধুৰ হৈ যাব। আৰু এই সম্পৰ্ক সদায় চিৰন্তন যুগমীয়াভাৱে সুমধুৰ হৈ থাকি যাব মৃত্যু পৰ্যন্ত। এতিয়া কি উপায় কৰিব লাগিব বন্ধুসকল, উপায়টো হ'ল অতি সস্তীয়া উপায়। মই আপোনালোকক কৈ আছোঁ, আপোনালোকে যিকোনো পূজা কৰাৰ দোকানত যাব, তাৰ পৰা গৈ পেলাই এটা জায়ফল আৰু আধা মিটাৰমান বগা কাপোৰ কিনি লৈ আহিব। কাপোৰখিনি আপোনালোকে বৃহস্পতিবাৰ চাই কিনিব, কিনি পেলাই সেইদিনাখন আনি ঘৰত কাপোৰে আৰু জায়ফলটো সিহঁতি কাপোৰখিনি থৈ দিব। তাৰপিছত পিছদিনাখন অৰ্থাৎ শুক্ৰবাৰে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তৰ সময়ত শুই উঠি স্নান আদি কৰি, ব্ৰহ্ম মুহূৰ্ত মানে মই আপোনালোকক কৈ দিছোঁ, ৰাতিপুৱা 3:45 পৰা 5:15 যিখিনি সময়, সেইখিনি সময় ব্ৰহ্ম মুহূৰ্তৰ সময় বুলি কোৱা হয়। সেইখিনি সময়ৰ ভিতৰতে আপোনালোকে কি কৰিব লাগিব, স্নান আদি কৰি পবিত্ৰ হৈ সেই জায়ফলটোত এপিঠিত লিখিব লাগিব আপোনাৰ পত্নীৰ নাম, আৰু আনটো পিঠিত লিখিব লাগিব আপোনাৰ নিজৰ নাম। লিখি পেলাই যিটো বগা কাপোৰ আপুনি দোকানৰ পৰা কিনি লৈ আহিছিল জায়ফলৰ লগত, সেই কাপোৰটো দি জায়ফলটো ভালকৈ মেৰিয়াই, যাতে জায়ফলটো বাহিৰত নাথাকে, ঠিক তেনেদৰে ভালকৈ মেৰিয়াই সেইটো নি পেলাই আপোনাৰ ঘৰৰ তুলসী গছজোপাৰ তলত, য'ত আপোনাৰ ঘৰত তুলসী গছ আছে, আজিকালি সচৰাচৰ সকলো ঘৰতে তুলসী গছ থাকেই, যদি নাই তেতিয়াহ'লে আপোনালোকে এই প্ৰয়োগটোৰ কাৰণে এডাল টাবত লগাই ল'ব পাৰে। কাৰণ এই তুলসী গছ ঘৰত থকাটো অতি পবিত্ৰ আৰু শুভ বুলি বিশ্বাস কৰা হয় আমাৰ হিন্দু সনাতন ধৰ্ম অনুসৰি। ঠিক আছে, তো কি কৰিব, তুলসী গছৰ তলত আপোনালোকে জায়ফল আৰু কাপোৰৰ যিটো টোপোলা বান্ধিব, সেই টোপোলাটো নি পেলাই গাঁত খান্দি পেলাই তাতে পুতি থ'ব। আপোনালোকে বিশেষকৈ এটাই কথা লক্ষ্য কৰিব লাগিব, সেইখিনি সময়ত যাতে আপোনালোকক কোনেও দেখা নাপায়, আৰু কোনেও যাতে আপোনালোকক সেইখিনি সময়ত মাতি পেলাই অসুবিধাৰ সৃষ্টি নকৰে। বাছ এইখিনিৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি জায়ফলটো কাপোৰে সৈতে তাত তুলসীৰ তলত পুতি দিব, আৰু পুতি দি পেলাই আপুনি সেই স্থান ত্যাগ কৰি গুচি আহিব। তাৰপিছত চাব বন্ধুসকল, আপোনালোকে দেখিবলৈ পাব যে নিজে নিজে আপোনালোকৰ মাজত থকা যি মনোমালিন্য, পতি পত্নীৰ মাজত যি মনোমালিন্য, সেই মনোমালিন্য হাম কাটিবলৈ আৰম্ভ কৰিব। আপোনালোকৰ সম্পৰ্কবোৰ আগৰ নিচিনা মধুৰ হ'বলৈ আৰম্ভ কৰিব, আৰু ধীৰে ধীৰে সম্পৰ্ক আপোনালোকৰ সুমধুৰ হৈ যাব। ঠিক আছে বন্ধু বান্ধৱীসকল, তো আজি এটা সামান্য উপায় কৰোঁ, যি উপায়ৰ দ্বাৰা আপোনালোকে পতি পত্নীসকলৰ মাজত থকা সম্পৰ্ক সুমধুৰ ৰূপত গঢ়ি তুলিব পাৰে। সেই সম্পৰ্কে যদি মোৰ ভিডিঅ'টো ভাল লাগিল, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈকে ইমানেই, ধন্যবাদ।